দোকানত আৰু এয়া মই এইটো মোবাইলটো ল'লোঁ ভাল বুলি ক'লে যিহেতুকে গমে পায় আপুনি মোৰ এটা আছে আগতে আৰু এটা ল'ব লাগে এনে কম প্ৰাইচত লৈছোঁ কিন্তু বহুত ধুনীয়া লাগিছে মোৰ ফটো চটো এইটো হৈছে লাভা আৰু এয়া চন্দ্ৰপুৰী কৰি আছে এই বস্তুটো ল'লোঁ আৰু যাই মই দেখুৱাম আৰু এই বৰ্তমান মই এই ফোনটোৰে মোক ভিডিঅ' কৰিছে এইকেইটা আৰু ইয়াত আছে ভাইটিহঁত দেখুৱাইছোঁ আৰু এওঁলোকৰ পৰাই ল'লোঁ ফোনটো যি নহওক কম দামত হ'লেও চলিবৰ কাৰণে লাগে যিহেতুকে মোক ফোন কৰিবহে লাগে মেছেজ আৰু ফোনৰ কাৰণে এই ফোনটো কিনি ল'লোঁ আৰু এতিয়া ঘৰত দেখা পাব আপোনালোকে এইটোৰ পৰাও ভিডিঅ'টো মাজে মাজে চাই থাকিব আৰু আপোনাৰ ভাইটিহঁতে মানে চিনেমা চোৱা নাই তাকে ক'লোঁ মিলালে চাবা বেছি দিন নাথাকিব পাৰে আৰু এই ঘড়ীটো দেখুৱালোঁ আপোনালোকক চাওক আৰু এইটো বেছি দামৰ নাছিল মাইনাৰ কাৰণে আনিছিলোঁ এইটো এলাৰ্ম দিয়াৰ কাৰণে এইটো বেয়া হ'ল তথাপি অলপ চলাইছে আৰু ভাল কৰি এতিয়া এইটো থৈ দিলোঁ এটা অনলাইনৰ পৰা আমি অৰ্ডাৰ কৰিছিলোঁ এইটো আহিছে এতিয়া আৰু এইটো দেখিলেনে আপোনালোকে মই এনে কাভাৰটো খোলা নাই বাৰু খুলি দিম ধুনীয়াকৈ টাইমটো উঠে আৰু এলাৰ্ম দিয়া হেৰিটো উঠি থাকে আৰু ডেটটো দেখা পোৱা যায় আৰু এইটো দাম আছিলে 699 আৰু আমি আনিছোঁ 259ত আৰু এইটো বৰ ধুনীয়া আৰু ভাল লাগে বস্তুটো সৰু আৰু মাইনাৰ কাৰণে কিনিলোঁ আৰু মই এটা কথা কওঁ আপোনালোকক সেইটো কথা মই এজনী ডক্টৰনীৰ পৰা পাইছোঁ মানে এলাৰ্ম দি যেতিয়া মানে সাৰ পোৱা যায় তেতিয়া কিন্তু আমাৰ মগজুৰ কাৰণে ক্ষতিকাৰক বুলি কৈছে আৰু আমিও নাজানো বা তেনেকৈ আমিও সিহঁতক মানে তেনেকুৱাকৈ কৰোৱা হ'ল হোষ্টেলত যিহেতুকে ৰুমমেটসকলে কৰে এনেকুৱা তাইও কৰি আছে মই কথাষাৰ কৈছোঁ আৰু যিহেতু আমি এলাৰ্ম নিদিয়াকৈ সাৰ পাওঁ আৰু সিহঁতৰ এটা অভ্যাসত পৰিণত হ'ল আৰু এলাৰ্মটো নিদিয়াকৈ কিন্তু সাৰ পাবলৈ চেষ্টা কৰিব আপোনালোকে দেই মই এই কথা ক'লোঁ আৰু ভাল লাগিছেনে আপোনালোকে কমেণ্ট কৰিব আৰু কম দামত পাইছে অফাৰত যিহেতুকে 259ত আমি এইটো আনিছোঁ আৰু এইটো আনিছোঁ এটা মিউজিক বক্স গান শুনাৰ কাৰণে আৰু জানে এওঁতো আৰু গান শুনি ভালে পায় এটা মিউজিক বক্স আৰু ইয়াত মানে পেন ড্ৰাইভত গানবোৰ শুনিব পাৰে আপোনালোকে আৰু গোটেই গানখিনি ৰেডিঅ' এখন গোটেই আহে আৰু এই বস্তুটোৰ দাম হৈছে 2,500 টকা 2,500 দাম আমি কিন্তু বহুত কমত আনিছোঁ আৰু 699তে আনিছোঁ আমি এইটো আৰু ভাল লাগে এতিয়া বৰ্তমান ব্যৱহাৰ কৰি চাইছোঁ আমি খুবেই ভাল পাইছোঁ আৰু আপোনালোকে আনিব পাৰে কাৰোবাৰ আগ্ৰহ থাকিলে ল'ব পাৰে মই এনে দেখুৱাইছোঁ আপোনালোকক এমাজনৰ পৰা আমি আনিছোঁ আৰু এইখিনি মই আপোনালোকৰ মাজত দেখুৱালোঁ চাব